ৰাতিপুৱা উঠিলোঁ, চাহ পানী বনালোঁ, সিহঁতক মাতি আছিলোঁ, মানুহজনো নাই, এটা মানুহজনক মাতিছোঁ। আসসালামু আলাইকুম গাইছ, আপোনালোকে কেনেকুৱা আছে? ময়ো ভালে আছোঁ। চাহ পানী খাই আমি কামত বহিলোঁ, মানুহজনে আৰু মই কামত বহিলোঁ। এয়া ব্লাউজ চিলাই আছোঁ, মই পাইপিন বনাই আছোঁ। তাৰপিছতে ভনীয়ে ক'লে আজি সাজ ভাতটো মই বনাম বুলি দুপৰীয়া। তাই দুপৰীয়া ভাতটো বনাই আছিলে। এয়া চব্জি বনালে, লাও মাছ আৰু এয়া মাছৰ চাটনি বনাইছে, গৰৈ মাছৰ চাটনি এয়া বনাইছে। আমি দুপৰীয়া খাই বৈ ৰেডি হৈ বৌহঁতৰ ঘৰলৈ গ'লোঁ। বৌহঁতৰ ঘৰত গ'লোঁ, ছোৱালীজনী আৰু বৌ কোচত লৈ আছে। এয়া সন্ধিয়া সময় হৈ গ'ল। এইফালে আমি ভাত পানী খাই গ'লোঁ, সন্ধিয়া হৈ গ'ল। চাহ খালোঁ, চাহ পানী খাই আমি ঘূৰি আহিলোঁ ঘৰলৈ। একচুৱেলি প্ৰাকৃতিক কিমান ধুনীয়া নিদৰ্শন যে এই সৰু সৰু ল'ৰা ছোৱালী সিহঁতক দেখিলে মনত পৰে আমিও এদিন সৰু আছিলোঁ। এতিয়া সৰু, ইমান মৰম চেনেহ সৰু, কিন্তু ডাঙৰ হোৱাৰ লগে লগে চবেই চবকে চিনি নোপোৱা হৈ যায়। এতিয়া আমিও আছিলোঁ, আমাৰ মাহীয়ে জেঠাইৰ ল'ৰা ছোৱালী আছিলোঁ, আমিও বহুত একেলগত নানী ঘৰত গৈ থাকিছোঁ, খাইছোঁ, খেলিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভাল লাগিলে শ্বেয়াৰ কৰিব।